আমি মই যেনেকৈ কৈছিলোঁ আগতে ইয়াতে দুই তিনিটা কোম্পানী আছে যেটো কোটি কোটি পইচা তেখেতে মিছ এপ্ৰপ্ৰিয়েশ্যন বা মিছ ফাণ্ডিং হ'লেও মানে তাক সাব কণ্ট্ৰেক্ট দিয়া পেলাই লোকেলক দিছে বা কাক দিছে নাজানো কিন্তু আমাকতো লাগে যে ইয়াতে ফাণ্ডৰ বিষয়ত কিবা খেলি মেলি হৈছে সেইকাৰণে আমি চৰকাৰক বা নাহায়ক ডিমাণ্ড কৰিছোঁ বা ছাজেষ্ট কৰিছোঁ যে ইয়াতে আপুনি কাইণ্ডলি এনকুৱাৰী বঢ়াওক ইয়াতে যিটো কালপিট আছে তাক ধৰক আৰু আমাৰ মানুহক ইয়াতে জাষ্টিছ লাগে যিটো ইয়াতে যিমানে মুভমেণ্ট ভেহিকলছ মুভমেণ্ট হ'ব এইটো আমি ফ্ৰী যেতিয়ালৈকে বনাই নিদিয়ে তেতিয়ালৈকে ফ্ৰী মুভমেণ্ট হ'ব এইটো টোল গেট মাণ্ডাদিছা তাতে যোৱাকালি নিৰ্মাণ যোনটো হৈছে আমি আজি খবৰ পালোঁ যে ইয়াতে তেনেকুৱা কালেকশ্যন কৰি আছে সেইকাৰণে আমি সোনকালে দুটা সংগঠন মিলি পেলাই ইয়াতে আহিছোঁ আৰু আমি ডিচিশ্যন লৈছোঁ যে খালি দুটা বুলি নহয় আমি ডিমা হাছাওত যিমান সংগঠন আছে আমি ইয়াতে মিলি পেলাই জইণ্টলি কালিৰ পৰা ইয়াতে প্ৰতিবাদ কৰিম আৰু যেতিয়ালৈকে আমাৰ এইটো সংগ্ৰামটো থাকিব আমি ইয়াতে কিবা বন্ধ কৰা তেনেকুৱা নহয় আমাৰ ডিমাণ্ডটো হ'ল আমাৰ হাইপৰটো হ'ব লাগে মাণ্ডাদিছাৰ পৰা ডিটেক্টৰলৈকে আমাৰ হাইৱেটো আগতে বনাওক তাৰপিছতহে কালেকশ্যনটো আমি কৰি দিম আৰু এতিয়া যেতিয়ালৈকে আমাৰ সংগ্ৰাম সলিউশ্যনটো নহয় আৰু যিটো হাইপৰ্টৰ যদি বনাব নিদিয়ে তেনে ইমানলৈকে আমি ইয়াতে সংগ্ৰাম কৰি থাকিম আৰু আপুনি দেখা পাইছোঁ যে ইয়াতে ফ্ৰী মুভমেণ্ট হৈ আছে আৰু আৰক্ষীবিলাক আহিছে মাণ্ডাদিছাৰ তেখেতে আমাক একো কোৱা নাই তথাপিও আমি ইয়াতে আমাৰ মানুহবিলাক ইয়াতে গোট খাই ইয়াতে ৰখি আছে আমি SDPৰ লগত কথা পতা নাই কিন্তু ইনফৰমেশ্যন পাইছোঁ আৰু ইয়াতে মাণ্ডাদিছাৰ লোকেল হওক আমাৰ ডিমা হাছাও মানুহ বহুত আচৰিত পাইছোঁ যে ইয়াতে উইথাউট কমপ্লিশ্যন অফ NH 54 and 27 আনটিল এণ্ড আনলেছ যেতিয়ালৈকে কমপ্লিট নহয় আমি এইটো সংগ্ৰামটো কৰি থাকিম আৰু আমাক ন্যায় লাগে আমাৰ ডিমা হাছাও মানুহক আমি ইণ্ডিজিনিয়াছ আমি ইয়াতে ট্ৰাইবেল মানুহ হৈ পেলাই চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা টেণ্ডাৰ হৈ পেলাই আমাক কি ভাবিছে যে ইয়াতে আমি কি আমাৰ কিবা ৰাইট নাই নেকি আমি 6 শিডিউল এৰিয়াত আছে আমাৰ কাউন্সিলৰ ইয়াতে এণ্ট্ৰি টেক্স তথাপিও এই টোল গেটটো যেতিয়ালৈকে আমাৰ ৰাষ্ট্ৰীয় হাইপৰ্টটো যেতিয়ালৈকে আমাৰ বনাই নিদিয়ে তেতিয়ালৈকে আমি এই কালেকশ্যনটো পইচাটো আমি स्टूडेंट यूनियन और ऑल डिमासा स्टूडेंट यूनियन डिमासा डिस्ट्रिक्ट कमेटी यहाँ पे हम लोग दो संगठन यहाँ पे आके जो कल से यहाँ पे टोल गेट खोला गया था ओपनिंग हुआ था उसका विषय में हम लोग यहाँ पे जानकारी लेने आए हैं और ये पे हम लोग इसलिए आए हैं क्योंकि हम लोग का जो NH 54 और NH 27 अभी तक इनकम्प्लीट है और इसका हम लोग को सरकार से जवाब चाहिए कि रोड नेशनल हाईवे इनकम्प्लीट होते हुए कैसे यहाँ पे टोल गेट खोला गया है ये बहुत ही दुर्भाग्यजनक है और साथ ही साथ जो NHAI PIU हाफलोंग का उस पर हम लोगों को CBI इंक्वायरी चाहिए क्योंकि ये रास्ता जो है ये अभी तक इनकम्प्लीट है और यहाँ पे करोड़ का मिस एप्रोप्रिएशन ऑफ फंड हुआ है तो साथ ही साथ जो अभी जाटिंगा टू हारंगजाऊ रोड नेशनल हाईवे बन रहा है उसका ऊपर भी तुरंत ही CBI इंक्वायरी चाहिए और ये जो अभी टोल गेट बनाया है इसको फ़िलहाल हम लोग अच्छी तरह से जानकारी मिलने के बाद और जब तक नेशनल हाईवे 54 और 27 कंप्लीट नहीं होता है इसको हम लोग सरकार से रिक्वेस्ट करेंगे कि इसका टोल गेट को बंद किया जाए और जब कंप्लीट हो उसके बाद टोल गेट को ओपनिंग किया जाए ये हम लोग का विनती मूवमेंट करा दिया है क्योंकि ये शायद हमसे पब्लिक का ये कल से ही कंप्लेंट शुरू हो गया था क्योंकि इतना रास्ता अभी इतना नेशनल हाईवे ख़राब है उसके बावजूद यहाँ पे 85 रुपीज़ 140 रुपीज़ 270 रुपीज़ इतना टैक्स देना पड़ रहा है तो ये बहुत ही दुर्भाग्यजनक है।